আমাৰ ডাঙৰ ভাইৰ ঘৰখন আজি মই অতি দুখৰ বিষয় মই আজি মোৰ ডাঙৰ ভাইৰ যিহেতু যোৱা ৰাতি গৰু এহাল চোৰটো লৈ গ'ল তাৰ কাৰণে মই আপোনালোকক দুখাব খুজিছোঁ আমাৰ ডাঙৰ ভাই হিতেশ ৰাভা আপোনাৰ নামটো আপোনাৰ হিতেশ ৰাভা আৰু কেতিয়া গৰুটো কেতিয়া চুৰ কৰি লৈ গ'ল কিমান সময়ত 7টামান বজাত অঁ তেখেতৰ অতি দুখৰ বিষয় এই অঞ্চলত প্ৰায় এই ওচৰে পাজৰে প্ৰায় তেখেতৰ নিচিনা হাল বোৱা মানুহ নায়েই ক'ব লাগিলে হয় নহয় অকলে মাত্ৰ তেখেতে মই নিজেই জানো মোৰ যিহেতু ডাঙৰ ভাই হয় আৰু এই গঁৰালৰ পৰা আপোনাক ক'ৰ পৰা লৈ গৈছে আহকচোন দুখক এইখনে এনেকুৱাকৈ কেনেকৈ ৰাখিছে কওকচোন আপুনি লৈ গৈছে সেয়া চাওক সেয়া চাওক ইয়াতে গৰুবিলাক বান্ধি থয় চাওক এইখনে ইয়াৰ পৰা ৰাতিৰ ইমান এনে অনুমানে আপুনি অলপ খবৰ পোৱা নাই নেকি কিমান সময়ত লৈ গ'ল মই 1:30 বজাৰ পৰা ডিউটি সদায় মোৰ থাকে গৰু 3:30 বজাৰ পিছতহে মই টোপনি মাৰোঁ সদায় মই 3:30 বজাৰ পিছত মই ঠিক 3:45 বজাত মই ঘৰৰ ভিতৰত সোমাইছোঁ তাৰপিছতহে গৰুটো নাই ৰাতিপুৱা 7টামান বজাত লৈ গৈছে পোহৰ হৈছে প্ৰায় পোহৰে হৈছে তেতিয়া মই টোপনি মাৰোঁ সদায় মই এতিয়াই ডিউটি কৰি থাকোঁ আগতে আছিল বাহিৰত থৈছিলোঁ তাতো মই সেনেকৈ কৰিছোঁ আজি নিজে ঘৰত ৰাখি দিছোঁ এখেতে হ'ল আমাৰ এই অঞ্চল গাঁৱত এখেতেই মাত্ৰ হ'ল আমাৰ এহাল গৰু লৈ এখেতে চহ কৰা মানুহ এই অঞ্চলত প্ৰায় দেখাই নাপাব নাই কোনো নাই মই গাঁৱত ময়ে মাত্ৰ এতিয়া এখেতে মাত্ৰ এই গাঁওখনত আছিলে বাকী গোটাই ট্ৰেক্টৰ দি হ'ল ভাই কিন্তু এখেতে মাত্ৰ এহাল গৰু লৈ ইয়াৰ ভিতৰত আছিল অলপমান মাটি এখেতৰতো মাটি নায়েই তথাপিও অলপমান আছিল তাৰপৰা আধিয়া লৈয়ে এখেতে চলি আছিল আৰু দুটা বিকলাংগ ল'ৰা ছোৱালী কেনেকৈ যে পোহপালন দি আছে এখেতে সেইটো অকল ভগৱানেহে জানে আৰু ইহঁতে গিৰিখনিক জানে সেয়ে মই আপুনি কেইবিঘামান মাটি ৰুইছিল এইবাৰ মাত্ৰ 3 বিঘা মাটি আপোনাৰ মতে আজি আপোনাৰ হৈছে কালি বেলেগৰ হ'ব কিন্তু ওচৰ চুবুৰীয়া আগতে গৈছে মই খাই কেনে সদায় 1 বজাৰ পৰা মই ডিউটি যিমানে মোৰ 3:30 বজাৰ মই ডিউটি থাকোঁ ৰাতি ইফাল গাঁৱৰ টৰ্চ লৈ ইফাল ঘূৰি ফুৰে সেই আগত আমাৰ ওচৰ চুবুৰীয়া যোৱাৰ পৰা তেতিয়াৰ পৰা মই সজাগত আজি মই যোৱাকালি মোৰ 7টা বজাত আপোনাৰ এই কাণত ইঞ্চুৰ মাৰিছিল নেকি আছে পিছত আপুনি পশু চিকিৎসালয় গৈছিল নেকি কালি গৈছিলোঁ পশু চিকিৎসালয় আমি আৰু কি কৰিম যে আমাৰ আপোনাৰ এতিয়া থানাত যাব দিছে আপোনাক থানাত দিব এইবিলাক হয় এখেতৰ মাত্ৰ 3 বিঘা মাটিৰে এখেতে ঘৰখন পোহপালন দিম বুলি ভাবিছিল কিন্তু যোৱাকালি ৰাতি অন্ততঃ 3:30-4টামান বজাত গৰুহাল চুৰ কৰি লৈ যায় এখেতৰ সেয়েহে এখেতে মামাক আপুনি কিবা ক'ব নেকি মামাক বুলি কি হ'ব মোক কৈ লাভ নাই সেইবিলাক মই বাদ দিছোঁ একো লাভ নাই কাৰণ মোৰ বিকলাংগ দুটাকে একো সহায় সহযোগ নকৰে মই তাৰ বাহিৰে কি মই কিমান একো নিদিয়ে মামাই বহুত মানুহক সহায় হোৱাটো খোজে মামাক বহুত মানুহ ভাল পায় এখেতে জানামতে কোনো NRP ঘৰ পাইছে নেকি আপুনি বহুত আগতে এটা পাইছিলে কিন্তু এতিয়ালৈকে বৰ্তমান নাই ন এখেতে এই আপোনাৰ ল'ৰা ছোৱালীকেইটা 3টা এটা ডাঙৰটো বিয়া হৈছে এটা বিয়া হৈছে আৰু দুটা
আছে দুটা বিকলাংগ কাম কৰিব নোৱাৰে ঠিক আছে এখেতৰ অতিকৈ পৰিতাপৰ বিষয় কিন্তু তথাপিও চৰকাৰৰ ফালৰ পৰা আপুনি একো নাপায় নেকি মই নাপাওঁ একো আপোনাৰ পৰিবাৰ নাই অতি দুখৰ বিষয় সেইকাৰণে মই মামা আৰু এই অঞ্চলৰ ব্যৱসায়ীবিলাককো ক'ব বিচাৰিছোঁ যে এখেতক পাৰিলে অলপ যিবিলাক ব্যৱসায়ী আছে এই অঞ্চলৰ ওচৰে পাজৰে তেখেতসকলক মই বিশেষ অনুৰোধ কৰোঁ যাতে এখেতক অলপ সহায় সাহাৰ্য দি মানে এখেতৰ পৰিয়ালটো যাতে চলে তাৰ কাৰণে মই আপোনালোকক সকলোকো ধন্যবাদ দি আৰু যিহেতু আমি অহাকালি বকো থানাত এখন এজাহাৰ দি আহিলোঁ তেতিয়াৰ কাৰণে আমাক অফিচাৰে কৈছে যে আপোনালোকৰ মই সহায় কৰিম মই সহায় কৰাৰ মানুহ আমাৰ বৰ্তমান অফিচাৰ ভালে মোৰ লগত কথা বতৰা পাতিছে ভালে বুলি মই তেখেতক মোৰ ফালৰ পৰা মই তেখেতক ধন্যবাদ দিছোঁ আমাৰ কাৰণে যে বিশেষকৈ তেখেতে এই 2 দিনত খাটি আছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ আৰু সদশেষত আমাৰ এই অঞ্চলৰ এইবিলাক চাওক আমাৰ হিতেশ ৰাভাই এইবিলাক পোহপালন দিয়ে খাই আছে আৰু তেখেতৰ মাটি প্ৰায় নাই বুলি ক'লেও ভুল নহয় সেয়ে আপোনালোকক মই ভিডিঅ' যোগে দেখুৱাব খুজিছোঁ তেখেতৰ ঘৰখন আৰু গাহৰি পোহপালন দিয়ে এখেতে দুটা বিকলাংগ সৰুৰে পৰা বিকলাংগ দুটা এই মাক আৰু দুটাকে খোৱা লোৱা তেওঁলোকৰ বেৰাব নোৱাৰে খোৱা লোৱাতে তেখেত তাতে দিয়ে কেনেকৈ খুৱাই আছে 1 নম্বৰ আমাৰ বৰডেকাইহে জানে আমি সদশেষত সকলোৰে নমস্কাৰ জনাই আমাৰ বৰডেকাই অতিকৈ দুখ মনেৰে এই বহি আছে আৰু এইকেইদিন তেখেতে বহুত পৰিশ্ৰম কৰি তেখেতে এতিয়া প্ৰেছাৰত ভুগিব লগা হৈছে গতিকে আপোনালোকে পাৰিলে আপোনালোকে সহায় কৰক তাৰে কামনাৰে আমাৰ হিতেশ ৰাভাই নমস্কাৰ ল'ব খুজিছে আপুনি এটা নমস্কাৰ দিয়ক আমাৰ এইজন হ'ল বৌ এইজনে হ'ল আমাৰ বৌ